নমস্কাৰ জনাইছোঁ সকলোকে এডুকেশ্যন হাব চেনেলটোলৈ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগত আমি জড়িত হৈ আছোঁ আমাৰ বিভিন্ন অনলাইন ক্লাছেছসমূহৰ জৰিয়তে। ৰাজনীতি বিজ্ঞান বিষয়টোক কেন্দ্ৰ কৰি লৈ আমি বৰ্তমান ষ্টুডেণ্টৰ সৈতে অনলাইন ক্লাছেছসমূহ আদান প্ৰদান কৰি আছোঁ। ইতিমধ্যে বোথ পাৰ্টৰ তিনিটা চেপ্টাৰ কমপ্লিট হৈছে, লগতে শ্বৰ্ট কুৱেশ্যন আনচাৰসমূহ আমি দি গৈছোঁ। আজি পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ 20টা শ্বৰ্ট কুৱেশ্যন আনচাৰ দিম। তোমালোকক এইখিনি জনাই থওঁ, যদি ভিডিঅ'টো তোমালোকে ভাল পোৱা তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিবা। লগতে চেনেলটোত নতুন হ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে কাষতে থকা বেল আইকনটো দবাই দিবা। কিবা সুধিবলগীয়া থাকিলে বা জানিবলগীয়া থাকিলে, নিজৰ মতামত দিব লগা থাকিলে আমাৰ কমেণ্ট বক্স সদায় খোলা আছে। কমেণ্টৰ যোগেদিও আমাৰ লগত যোগাযোগ কৰিব পাৰা, অথবা ডেছক্ৰিপশ্যন বক্সত দিয়া ইনষ্টাগ্ৰামৰ লিংকৰ সৈতে আমাৰ সৈতে যোগাযোগ কৰিব পাৰা। পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ ইতিমধ্যে 2টা কমপ্লিট ভিডিঅ' ওলাইছে। তোমালোকে যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ দ্বাৰাও ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। গতিকে আহাচোন আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ আজি শ্বৰ্ট কুৱেশ্যনসমূহ দিবলৈ লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ পৰিকল্পনা আয়োগৰ বৰ্তমানৰ অধ্যক্ষজনৰ নাম কি? উত্তৰটো লিখিবা নৰেন্দ্ৰ মোদী। এইখিনিতে মন কৰিবা ভাৰতৰ যোনজন প্ৰধানমন্ত্ৰী হয় তেওঁৱেই পৰিকল্পনা আয়োগৰো অধ্যক্ষ হয়। নেক্সট কুৱেশ্যন লিখা, ভাৰতৰ কোনটো শতকক দুৰ্ভিক্ষৰ শতক বুলি কোৱা হয়? উত্তৰটো লিখিবা 1960ৰ শতকক। 1960ৰ শতকক। নেক্সট কুৱেশ্যনটো লিখা, দুই শক্তিগোষ্ঠীৰ নাম লিখা। দুই শক্তিগোষ্ঠীৰ নাম লিখা। উত্তৰটো লিখিবা প্ৰথমটো হৈছে পুঁজিবাদী শক্তিগোষ্ঠী অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ। দ্বিতীয়টো লিখিবা সমাজবাদী শক্তিগোষ্ঠী ছোভিয়েট ৰাছিয়া। হৈছে। নেক্সট কুৱেশ্যন লিখা, কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল? কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্ৰথমে কৈছিল? উত্তৰটো লিখিবা জৱাহৰলাল নেহেৰুৱে। জৱাহৰলাল নেহেৰুৱে। নেক্সট কুৱেশ্যন লিখা, পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক'ৰ পৰা লৈছিল? পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক'ৰ পৰা লৈছিল? উত্তৰটো লিখিবা ছোভিয়েট ৰাছিয়াৰ পৰা লৈছিল। নেক্সট কুৱেশ্যন লিখা, কেতিয়া ভাৰতত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? উত্তৰটো লিখিবা 1950 চনত। 1950 চনত ভাৰতত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন লিখিবা, কোন বছৰৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল? উত্তৰ লিখিবা 1951 চনৰ পৰা। 1951 চনৰ পৰা। নেক্সট কুৱেশ্যন লিখিবা, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতে কিহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল? উত্তৰ লিখিবা কৃষি খণ্ডৰ ওপৰত। কৃষি খণ্ডৰ ওপৰত। নেক্সট কুৱেশ্যন লিখিবা, ভাৰতত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত কাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল? উত্তৰ লিখিবা দ্ৰুত উদ্যোগীকৰণৰ ওপৰত। দ্ৰুত উদ্যোগীকৰণৰ ওপৰত। নেক্সট কুৱেশ্যন লিখিবা, ভাৰতৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য কি আছিল? ভাৰতৰ
তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য কি আছিল? উত্তৰ হ'ব দ্ৰুত উদ্যোগীকৰণ। দ্ৰুত উদ্যোগীকৰণ। নেক্সট কুৱেশ্যন লিখা। ভাৰতৰ দুটা বৃহৎ নদীবান্ধৰ নাম লিখা। ভাৰতৰ দুটা বৃহৎ নদীবান্ধৰ নাম লিখা। উত্তৰ লিখিবা ভাক্ৰানাংগল আৰু হীৰাকুণ্ড। ভাক্ৰানাংগল আৰু হীৰাকুণ্ড। নেক্সট কুৱেশ্যন লিখিবা। বাজেটৰ দুটা ভাগ উল্লেখ কৰা। বাজেটৰ দুটা ভাগ উল্লেখ কৰা। উত্তৰটো লিখিবা। নাম্বাৰ 1 পৰিকল্পনাৰ অন্তৰ্ভুক্ত শিতান। পৰিকল্পনাৰ অন্তৰ্ভুক্ত শিতান। নাম্বাৰ 2 পৰিকল্পনাৰ বহিৰ্ভূত শিতান। নেক্সট কুৱেশ্যন লিখিবা। ভাৰতীয় অৰ্থনীতিক কিয় মিশ্ৰ অৰ্থনীতি বোলা হয়? ভাৰতীয় অৰ্থনীতিক কিয় মিশ্ৰ অৰ্থনীতি বোলা হয়? উত্তৰ লিখিবা। ভাৰতীয় অৰ্থনীতি হ'ল সমাজবাদ আৰু পুঁজিবাদৰ সংমিশ্ৰণ। সমাজবাদ আৰু পুঁজিবাদৰ সংমিশ্ৰণ। সেয়েহে ভাৰতীয় অৰ্থনীতিক মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন লিখিবা। চৌধাৰী চৰণ সিং কাৰ লগত জড়িত আছিল? চৌধাৰী চৰণ সিং কাৰ লগত জড়িত আছিল? উত্তৰ লিখিবা কৃষকসকলৰ লগত। নেক্সট কুৱেশ্যন লিখিবা। পি.চি. মহলানবিছ কাৰ লগত জড়িত আছিল? উত্তৰ লিখিবা উদ্যোগীকৰণৰ লগত। নেক্সট কুৱেশ্যন লিখিবা। ভাৰ্গিছ কুৰিয়েন কাৰ লগত জড়িত? উত্তৰ লিখিবা ভাৰ্গিছ কুৰিয়েন দুগ্ধ সমবায়ৰ লগত জড়িত। দুগ্ধ সমবায়ৰ লগত জড়িত। নেক্সট কুৱেশ্যন লিখিবা। ভাৰতৰ প্ৰথমখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আঁচনিৰ খচৰা কোনে প্ৰস্তুত কৰিছিল? উত্তৰ লিখিবা K.N. ৰাজে। নেক্সট কুৱেশ্যন লিখিবা। সেউজ বিপ্লৱ কিমান চনত আৰম্ভ হৈছিল? উত্তৰ লিখিবা সেউজ বিপ্লৱ 1965 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন লিখিবা। বম্বে আঁচনি বা বম্বে প্লেনৰ অৰ্থ কি? উত্তৰ লিখিবা 1944 চনত ভাৰতবৰ্ষৰ একাংশ উদ্যোগপতিয়ে বম্বে প্লান নামেৰে এখন জনজাত আঁচনি প্ৰস্তুত কৰি উলিয়াইছিল, য'ত পৰিকল্পিত অৰ্থনীতিৰ পথ গ্ৰহণ কৰাৰ সম্পৰ্কত সকলোৱে সহমত দি উঠিছিল। ইয়াকে বম্বে আঁচনি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো লিখিবা। কিমান চনত ভাৰতৰ লগত চীনৰ যুদ্ধ হৈছিল? কিমান চনত প্ৰথমে ভাৰতৰ লগত চীনৰ যুদ্ধ হৈছিল? উত্তৰ লিখিবা 1962 চনত ভাৰতৰ লগত
চীনৰ যুদ্ধ হৈছিল আজি তোমালোকক 20টা শৰ্ট কুৱেশ্যন আনসাৰ দিলো আশা কৰো তোমালোকৰ এইখিনিৰ পৰা কিছু লাভালাভ হ'ব ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅটোৰ পৰা যদি কিছু উপকৃত হৈছা অথবা ভিডিঅটো তোমালোকৰ ভাল লাগিছে তেনেহলে এটা লাইক কৰি যাবলৈ নাপাহৰিবা কাৰণ লাইক কৰি গলে আমি কিছু পৰিমাণে উৎসাহিত হওঁ লগতে তোমালোকৰ বন্ধুবৰ্গৰ লগতো ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আমাৰ চেনেলটো যদি একেবাৰে নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাই দিবা যাতে নতুন নতুন আপডেটসমূহ আহিলে তোমালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰা থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং